নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী World Economic Forumত অংশগ্ৰহণৰ বাবে সুইজাৰলেণ্ডৰ ডাভোছত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাভোছত আজিৰে পৰা 23 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া World Economic Forumত ভাগ লোৱা প্ৰথম অসমীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা ডাভোছত বিশ্ব বাণিজ্য সন্মিলনত অংশ ল'বলগীয়া অসমৰ দলটোত মুখ্যমন্ত্ৰীৰ উপৰিও আছে মুখ্য সচিব সহ আন 3জন শীৰ্ষ আমোলা ডাভোছ সন্মিলনত মুখ্যমন্ত্ৰীয়ে অসমৰ অৰ্থনীতিৰ শেহতীয়া উন্নয়নৰ কথা ব্যাখ্যা কৰিব আৰু ৰাজ্যখনলৈ বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ চেষ্টা কৰিব অসমৰ উপৰিও ভাৰতৰ আন 9খন ৰাজ্যই গুৰুত্বপূৰ্ণ এই সন্মিলনত অংশ লোৱাৰ সুযোগ লাভ কৰিছে অসমৰ অৰ্থনীতি ভূ-কৌশলগত অৱস্থান প্ৰাকৃতিক আৰু মানৱ সম্পদক চিনাকি কৰি দিয়াৰ বাবে বিৰল বিশ্ব মঞ্চত ভাষণ দিব মুখ্যমন্ত্ৰীয়ে সঠিকভাৱে ব্যৱহাৰ কৰিলে অসমৰ অৰ্থনীতিত দীৰ্ঘম্যাদী পৰিৱৰ্তন অহাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা আমাৰ ৰাজ্যখনৰ বাবে এটা বিৰল গৌৰৱৰ ক্ষণ যে ৱৰ্ল্ড ইকনমিক ফৰামৰ দৰে এখন বিশিষ্ট প্লেটফৰ্মত য'ত নেকি গোটেই বিশ্বৰ উদ্যোগপতিসকল আহে পলিটিচিয়ানসকল আহে ইণ্টেলেকচুৱেলসকল আহে ইকনমিষ্টসকল আহে তেনেকুৱা এখন প্লেটফৰ্মত এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অসমে সুযোগ পাইছে মই পুনৰ এবাৰ আপোনালোকৰ সকলোৰে শুভেচ্ছা বিচাৰিছোঁ যাতে অসমৰ বিষয়ে অসমৰ সম্ভাৱনা অসমৰ সম্পদৰ বিষয়ে মই বিশ্বৰ এই ইকনমিক ফৰামত বা অৰ্থনৈতিক সংস্থাৰ মঞ্চত ৰাজ্যখনৰ সম্ভাৱনা সম্পদ মানৱ সম্পদ গোটেই পৰ্যটনৰ সুবিধা এই সকলো বিষয়ে যাতে মই ক'ব পাৰোঁ আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ একেদৰে বাগৰুম্বাত অংশগ্ৰহণ কৰা শিল্পীকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চীনে পতা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ দৰেই আমাৰ অনুষ্ঠানৰ তুলনা হৈছে আমাৰ ঐতিহ্য সংস্কৃতি আৰু শক্তিশালী প্ৰদৰ্শনে চীনৰ লগত অসমৰ তুলনা আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ব্ৰেণ্ড এম্বেছাডৰৰ দৰে বাগৰুম্বা নৃত্যক বিশ্বমুখী কৰাত সহায় কৰিছে ফেচবুক লাইভত বাগৰুম্বা দহ অনুষ্ঠান সম্পৰ্কত এইদৰে মত ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে যোৱাকালি আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বা মোৰ বড়ো ভাই ভনীসকলে ইমান ধুনীয়া বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন কৰিলে যে এতিয়া সমস্ত ভাৰতৰ ছ'চিয়েল মিডিয়াত ই অত্যন্ত ভাইৰেল হৈছে চাইনাই যেতিয়া অলিম্পিক পাতিছিলে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ যি তেওঁলোকৰ যি এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছিল সুন্দৰ কৰি চাইনাই অলিম্পিকৰ উদ্বোধনী শ্ব' কৰিছিলে আজি গোটেই ভাৰতবৰ্ষৰ লোকে আমাৰ বাগৰুম্বা নৃত্যক সেই উদ্বোধনী অনুষ্ঠানৰ লগত তুলনা কৰিছে আপোনালোকে চিন্তা কৰক চাইনাৰ দৰে এখন ৰাষ্ট্ৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰু আমাৰ অসমত বাগৰুম্বা নৃত্যৰ প্ৰদৰ্শন আমাৰ ঐতিহ্য আমাৰ সংস্কৃতিয়ে আৰু আমাৰ শক্তিশালী প্ৰদৰ্শনে আজি চাইনাৰ দৰে এখন দেশৰ লগত অসমৰ তুলনা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালিৰ পৰা আজিলৈকে কেইবাটাও টুইট কৰিছে আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ বিশ্বতে তেখেতৰ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত ফেচবুকত টুইটাৰত আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এক প্ৰকাৰ অসমৰ ব্ৰেণ্ড এম্বেছাডৰৰ দৰে বাগৰুম্বা নৃত্যক আজি বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে মই যোৱাকালি বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতীসকলক বহুত ধন্যবাদ জনাইছোঁ BTC প্ৰশাসনক মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই গোটেই অনুষ্ঠানটোতে আমাক
বহুত সহায় কৰা বড়ো সমাজৰ আটাইকেইটা জাতীয় সংগঠনক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতীক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এই ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে নিবনুৱাৰ বাবে আগবঢ়ালে এটা সুখবৰ। অসম আৰক্ষী নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অসম আৰক্ষীত আবেদনৰ বয়সৰ সীমা এবছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত। ২৬ বছৰলৈ বৃদ্ধি কৰা হ'ল আবেদনৰ ঊৰ্ধ্বতন বয়স। অসম আৰক্ষীত আবেদনৰ ন্যূনতম বয়স ১৮ বছৰ। পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় ১৮ৰ পৰা নিম্নতম ১৮, ঊৰ্ধ্বতম ২৫ বছৰ। যদি আমি ১-১-২০২৫ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি ১৮ বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু ১-১-২০২৫ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে ২৫ বছৰ অতিক্ৰম কৰি ২৬ বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি ২৫ৰ পৰা ২৬ বছৰলৈকে বঢ়াই দিছোঁ। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন। আবেলি ২ৰ পৰা ৫ বজাৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ। সভাপতি পদৰ বাবে প্ৰাৰ্থীৰ সংখ্যা একাধিক হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব। অন্যথা আজিয়েই ঘোষণা হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন। আবেলি ২ৰ পৰা ৫ বজাৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ। সভাপতি পদৰ বাবে প্ৰাৰ্থীৰ সংখ্যা একাধিক হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব। অন্যথা আজিয়েই ঘোষণা হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম। চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত দেওবাৰে উত্তপ্ত পৰিস্থিতি। বেদখলকাৰীৰ আক্ৰমণৰ বলি হ'ল কৃষি প্ৰকল্পৰ কৰ্মচাৰী। কেইবাজনো কৰ্মচাৰীক আক্ৰমণ কৰে বেদখলকাৰীয়ে। সন্দেহজনক লোকে প্ৰকল্পৰ খেতি দখল কৰিবলৈ যোৱাক লৈ এই সংঘাতৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হয় বেদখলকাৰী। গৰুখুটি প্ৰকল্পত ব্ৰহ্মপুত্ৰ চৰৰ নতুনকৈ প্ৰশাসনে চমজাই দিয়া ৩,১০০ বিঘা ভূমিক লৈ সৃষ্টি হয় এই সংঘাতৰ পৰিস্থিতি। চাওক কেনেদৰে একাংশ বেদখলকাৰীয়ে কৃষি সৈনিকৰ ওপৰত আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। বিভিন্ন আপত্তিজনক মন্তব্য কৰি কৃষি সৈনিকৰ ওপৰত আক্ৰমণ চলোৱাৰ এই ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে। বৰ্তমান CRPF মোতায়েন কৰা হৈছে। কথাখিনি কয় ভিডিঅ' নকৰ কিয় কৰ মিচিং চেলি যাওঁ আৰু দৰ মাছে মিচিং মিচিং এই মই কথা কওঁ আৰু তুমি দৰ মাছে মিচিং লৈ যা এটা 500 টকা কাম কৰ মাছে মিচিং লৈ যা তই পইচা তো 200 টকা কাম কৰ 300 টকা কাম কৰ তই পইচা যে 500 টকা লৈ তই দৰ মাছে মিচিং তো লৈ যা উঠা লৈ যা ঠিক আছে অ লৈ যা লৈ তোক মই মিচিং লৈ যা এ পইচা কোন পইচা কোন পইচা কত লৈ দে কৈছে কত লৈ এই দৰ মাছে মিচিং লৈ যা যা হা মই ৰ কিয় ভাই বলে কোন লৈ যা সরকার আনবা দিছ তো অ এটো খেতিটো কোনে চিংবা দিছে এই দিনকার মানুষ নাম কি বেড়ার নাম তো চিনি না নাম তো কই দে হ্যাঁ কি যে নাম তো আর তোমার আপার নাম কি জুনে কিনছি আমার আপার নাম হানিফ আলী এই পিতার নাম কি আবুল হোসেন এই গাঁওটোর নাম গ্রামের নাম কি এই নদী পারি বাড়িতে এইবিলাক ইমান ধুনীয়া ধুনীয়া কলবিলাক যে তহঁতে ছিঙি লৈছা
কিহৰ কাৰণে হা এইটো খেতিটো কোনে চিঙবা দিছে এই দিনকার মানুষ নাম কি বেড়ার নাম তো চিনি না কি যে নাম আৰু তোমাৰ আপাৰ নাম কি এয়া গৰুখুটি কৃষি প্ৰকল্প বছৰ বছৰ ধৰি বেদখল হৈ থকা এই হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰা হৈছিল আৰু তাতেই বেদখলকাৰীয়ে পুনৰ এনেদৰে সন্ত্ৰাস সৃষ্টি কৰাত উদ্বিগ্ন হৈ পৰিছে বিশেষকৈ গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই নিশাই ঘটনাস্থলীত উপস্থিত হয় এই আক্ৰমণৰ ঘটনাৰ পিছতে পৰিস্থিতিৰ বুজ লৈছে পদ্ম হাজৰিকাই ন্যায় ভাবুকি প্ৰদান কৰিছিল প্ৰকল্পৰ কৃষি সৈনিকক নিশাই ঘটনাস্থলী পৰিদৰ্শন কৰে পদ্ম হাজৰিকাই বেদখলকাৰী কঠোৰ সকিয়নি দিয়ে বিধায়কগৰাকীয়ে প্ৰয়োজনত উচ্ছেদ চলোৱাৰ হুংকাৰো প্ৰদান পদ্ম হাজৰিকাৰ জিলা আৰক্ষী অধীক্ষকৰ সৈতে পদ্ম হাজৰিকাই বৈঠকত মিলিত হয় নিশাৰ পৰা কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা 25 জন ইয়াত দিব আৰু নেক্সট 25 জন এই 8 নম্বৰ আৰু আমি আমাৰ খেতিৰ ওচৰত গলো গৈ দেখিলো যে তাত হেৰি মাকেবিলাক সিহঁতৰ যিখিনি তাৰমানে মিয়া মানুহ তেওঁলোকে মাকেবিলাক ছিঙি পেলাই তাত তাৰমানে দাম কৰি থৈ দিছে প্ৰকল্পৰ খেতি তাৰপিছত ইতিমধ্যে তাত এটা মেচিনো ষ্টাৰ্ট দিয়া হৈছিলে মই মেচিনটো আমি বন্ধ কৰিলোঁ বন্ধ কৰাৰ পিছতে তাৰমানে এজন আহিছে আহি পেলাই কৈছে মেচিন কাক খুদি বন্ধ কৰিছা আমি ক'লো আমাৰ মাটিত তুমি পানী কিয় দি আছা এনেকুৱাকৈ অলপ তৰ্কাতৰ্কি লাগিল লগাৰ পিছতে আৰু মাকেইখিনি ইতিমধ্যে চিঙা যিখিনি মাকেই আছিলে সেইখিনিৰো তাৰমানে আমি তাত আলোচনাবিলাক কৰিলোঁ আমি ভালভাৱে আলোচনা কৰিছিলোঁ তাৰপিছত সিহঁতৰ এনেকুৱা কথা হ'ল তাৰমানে তহঁতে কোনো প্ৰশাসন মানুহ নোহোৱাকৈ এনেকুৱাকৈ মাটি হেৰি কৰিব আহিলে হ'ব নেকি আমাৰ মাটি এইবিলাক আমি আগৰ পৰাই দখল কৰি আছোঁ এনেকুৱা তাৰমানে তেনেকুৱা তাৰমানে আপোনালোকে হেৰি নওক DC SDC সেইবিলাক মাতি পেলাই লৈ আহক প্ৰশাসনৰ মানুহ লৈ আহক আপোনালোকে এনেকৈ কথা ক'লে নহ'ব আপোনালোকৰ এইবিলাক মাটি নহয় আমাৰ মাটি আমি দখল কৰি আছোঁ এনেকুৱা তাৰমানে কথা সেইবিলাক আগৰ মিয়া যিখিনি আমাৰ এভেকশ্যন হোৱা নাই তাত এটা স্থায়ী সভা আছে তেওঁলোকে গৈ তাত আকৌ খেতি কৰিছে তাৰমানে আমি যিখিনি নতুনকৈ দখল কৰা নাই সিহঁতে তাৰমানে তাত খেতিবিলাক তাৰমানে অ'ত ত'ত তাৰমানে কিছু কঠীয়া যে পাৰিব লাগে কঠীয়াও তাৰমানে এই গাৰাবিলাকত কঠীয়া পাৰিছে এই এনেকুৱা পৰিৱেশত তেওঁলোকে হেৰি কৰি আছে তাত আমি তীব্ৰ গৰিহণা দিছোঁ ইতিমধ্যে পুলিচ প্ৰশাসন জিলা প্ৰশাসনক জনোৱা হৈছে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলক সুৰক্ষিত হৈ যাতে থাকে ইয়াত সুৰক্ষা দিয়ে তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক আবেদন জনাইছোঁ গতিকে আমি আশা কৰিম যে জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলৰ নিৰাপত্তাৰ কাৰণে ইয়াত ব্যৱস্থা গ্ৰহণ কৰে এনেধৰণৰ উৎপাত কৰিবলৈ সাহস যেতিয়া কৰিছে নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে স্থায়ী নিৰাপত্তাৰ কাৰণে নিশ্চয় উচ্ছেদ কৰাৰ প্ৰয়োজন আহিব আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ মঙ্গলদৈৰ পৰা স্থানীয় সংবাদদাতা সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে আমি সংযুক্ত হৈছোঁ নৱজ্যোতি ইয়াৰ পূৰ্বৰ বুলেটিনত আপুনি জনাইছিল যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত বৰ্তমান পৰিস্থিতি শান্ত হৈছে কিন্তু শেহতীয়াকৈ জানিব বিচাৰিছোঁ যি দুঃসাহস কৰিলে এইসকল বেদখলকাৰীয়ে কৃষি সৈনিকক আক্ৰমণ কৰাৰ কোনো আক্ৰমণকাৰীক বা বেদখলকাৰীক আটক কৰা হৈছে নে নাই এই মুহূৰ্তলৈকে নিশ্চয়কৈ জয়ন্ত আমি পূৰ্বৰ বাতৰিত উল্লেখ কৰিছোঁ যে ৩,১০০ বিঘা মাটি নতুনকৈ সংযোজন কৰা হৈছিলে গৰুখুটি কৃষি প্ৰকল্পত আৰু এই গৰুখুটি কৃষি প্ৰকল্পত সংযোজন কৰা ৩,১০০ বিঘা ভূমিত কৃষি কাৰ্য আৰম্ভ কৰিছিলে গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলে আৰু যিসকল বেদখলকাৰী আচলতে এই স্থানত বেদখল কৰি আছিল এই বেদখলকাৰীসকলে অন্য স্থানলৈকে স্থানান্তৰ হৈছিল যদিও যি তেওঁলোকৰ পূৰ্বৰ যি খেতি আছিলে এই খেতিসমূহত পুনৰ খেতি কৰিবৰ কাৰণে আগবাঢ়িছিলে যদিও ঘৰ নাছিলে কিন্তু খেতি কৰিবৰ কাৰণে আগবাঢ়িছিলে আৰু সেই ঠাইতে এই ধৰণৰ এক কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু কৃষি সৈনিকসকলক আচলতে মাৰিবলৈ উদ্যত হৈছিল যি ধৰণৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল শেহতীয়াকৈ পদ্ম হাজৰিকা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা উপস্থিত হৈ পৰিৱেশ শান্ত কৰে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আৰক্ষী অধীক্ষক জিলা আয়ুক্ত লগতে গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে আৰু আশ্বাস প্ৰদান কৰে কৃষি সৈনিকসকলক যাতে সুৰক্ষা প্ৰদান কৰা হ'ব আৰু
শেহতীয়াকৈ যি আক্ৰমণৰ লক্ষ্য কৰি লোৱা এজনক ইতিমধ্যে আৰক্ষীয়ে সোধপোছৰ কাৰণে আনিছে যদিও এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, কিন্তু এজনক এতিয়া চিপাঝাৰ আৰক্ষীয়ে সোধপোছৰ কাৰণে আনিছে। বৰ্তমান সেই স্থানত আৰক্ষী মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক লোকো মোতায়েন কৰে যাতে পুনৰবাৰ এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ নাপায়। আৰু ইতিমধ্যে পদ্ম হাজৰিকাই উল্লেখ কৰিছে কৃষি সৈনিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰয়োজন হলে যিসকলসমূহ ওচৰত স্থানান্তৰ হৈ অন্য স্থানত গৈছিলে, যিসকল বেদখলকাৰী, সেই বেদখলকাৰীসকলক প্ৰয়োজন হলে সেই স্থানৰ পৰাও উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কাৰণ সেইসকলে যদি ক্ৰমাৎ যদি পুনৰ আগৰ যি স্থান বেদখলমুক্ত কৰিছিল সেই স্থানত যদি পুনৰ সেইসকল লোক আগুৱাই আহে তেতিয়াহ'লে কিন্তু প্ৰশাসন কিন্তু ৰৈ নাথাকিব। প্ৰশাসনে যিসকল ওচৰত থকা লোকসকলকো উচ্ছেদ কৰা হ'ব বুলি উল্লেখ কৰি, যিহেতু ব্ৰহ্মপুত্ৰৰ নিকটৱৰ্তী যি চৰ অঞ্চল, এই চৰ অঞ্চলৰ পৰাও সেইসকল লোকক উচ্ছেদ কৰা হ'ব বা ইয়াৰ পৰা খেদি পঠোৱা হ'ব বুলিও পোনপটীয়াকৈ উল্লেখ কৰিছে পদ্ম হাজৰিকাই। আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমান পৰিৱেশ শান্ত, কিন্তু এটা কথা ক'ব লাগিব যে সমগ্ৰ যি গৰুসুটি কৃষকসকলৰ যি স্থানত এই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল সেই স্থানত আৰক্ষী মোতায়েন কৰা হৈছে যাতে পুনৰবাৰ এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ নাপায়। জয়ন্ত, ধন্যবাদ নৱজ্যোতি। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ব সংগীত নাটক অমৃত সন্মান প্ৰাপক বিশিষ্ট ভায়লিন বাদক মিনতী খাউণ্ডৰ নশ্বৰ দেহৰ। নিশা চিকিৎসাধীন অৱস্থাত ডাউনটাউন হাস্পতালত দেহাৱসান ঘটিছিল খাউণ্ডৰ। পুৱা হাস্পতালৰ পৰা বাসগৃহলৈ নিয়াৰ পিছতে পৰিয়াল, আত্মীয় তথা গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতেই নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব। ভাৰতৰ শাস্ত্ৰীয় সংগীততো অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে মিনতী খাউণ্ডে। বিশিষ্ট ভায়লিন বাদক মিনতী খাউণ্ডৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। উল্লেখযোগ্য যে 9 ডিচেম্বৰৰ পৰা ডাউনটাউন হাস্পতালত চিকিৎসাধীন হৈ আছিল মিনতী খাউণ্ড। দেওবাৰে সন্ধিয়া বিগত 40 দিন চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগৰ বাবে 2025 চনৰ ফেব্ৰুৱাৰী মাহত সংস্থাপন কৰা হৈছিল পেচমেকাৰ। বিগত 40 দিনত বহুকেইটা গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰো হৈছিল মিনতী খাউণ্ডৰ। আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ। বিষ্ণু, সমগ্ৰ ৰাজ্যৰ লগতে দেশত শোকৰ ছাঁ পৰিছে। সমগ্ৰ দেশজুৰি প্ৰসিদ্ধ লাভ কৰা এইগৰাকী ভায়লিন বাদকৰ মৃত্যু এক অপূৰণীয় ক্ষতি। কিমান সময়ত আজি শেষকৃত্য সম্পন্ন কৰা হ'ব? বাসগৃহলৈ লৈ যোৱা হৈছে নে নাই তেওঁৰ নশ্বৰ দেহ? শেহতীয়া কি খবৰ আপুনি লাভ কৰিছে? জয়ন্ত, এই মুহূৰ্ততো প্ৰখ্যাত ভায়লিন বাদক মিনতী খাউণ্ডৰ যি নশ্বৰ দেহ, সেই নশ্বৰ দেহ ডাউনটাউন হাস্পতালৰ মৰ্গত ৰখা হৈছে আৰু আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব নৱগ্ৰহ শ্মশানত। কিয়নো তেওঁলোকৰ যিসকল পৰিয়ালবৰ্গ আছে, বহুকেইজন সদস্য যিহেতু এতিয়াও আহি উপস্থিত হোৱাহি নাই, গতিকে তেওঁলোকৰ পৰিয়ালৰ যিসকল সদস্য আছে সেই সদস্যসকল আহি উপস্থিত হোৱাৰ পাছতেই ডাউনটাউন হাস্পতালৰ মৰ্গৰ পৰা মিনতী খাউণ্ডৰ নশ্বৰ দেহ লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানলৈ। হয়তো তাৰ পূৰ্বে তেওঁৰ বাসগৃহলৈ নিয়া হ'ব মিনতী খাউণ্ডৰ নশ্বৰ দেহ আৰু তাৰ পাছতেই বাসগৃহৰ যি যাৱতীয় কাম কাজ আছে সেইখিনি কৰাৰ পিছতে পোনে পোনে নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব মিনতী খাউণ্ডৰ নশ্বৰ দেহ। কাৰণ ইতিমধ্যে পৰিয়ালৰ কেইবাজনো তেওঁলোকৰ সদস্য আহি উপস্থিত হোৱাহি নাই। কিছু সময় পূৰ্বে তেওঁৰ পুত্ৰ আহি হাস্পতালত উপস্থিত হৈছিলেই আৰু এতিয়াও বহুসংখ্যক সদস্য আহি উপস্থিত হ'বলৈ বাকী আছে। গতিকে হয়তো 11 মান বাজিব পাৰে তেওঁৰ নশ্বৰ দেহ ইয়াৰ পৰা বাসগৃহলৈ নিয়া হ'ব আৰু বাসগৃহৰ পৰা পোনে পোনে নৱগ্ৰহ শ্মশানত নি তেখেতক শেষকৃত্য জনাব সকলোৱে। আৰু উপস্থিত যিসকল গুণমুগ্ধ আছে বা যিসকল তেওঁৰ অনুৰাগী আছে তেওঁলোকে বাসগৃহৰ লগতে নৱগ্ৰহ শ্মশানত শেষ বিদায় জনাব পাৰিব বুলি ইতিমধ্যে আমাক পৰিয়ালৰ লোকে জনাইছে। আৰু এই মুহূৰ্তত আমি এটা কথা ক'ম যে এগৰাকী তেওঁ প্ৰখ্যাত ভায়লিন বাদকে নাছিল মিনতী খাউণ্ড। দেশৰ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ যথেষ্ট অৱদান আছিল, তেওঁ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছিল আৰু তেওঁ 2022 চনত যাৰ বাবে তেখেতক সংগীত নাটক একাডেমীয়ে অমৃত বঁটাৰে সন্মানিত কৰিছিল। গতিকে অসমৰে নহয় সমগ্ৰ ভাৰতৰে সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰত বা শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত, ধ্ৰুপদী সংগীতৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান আছিল বা তেখেতৰ যি দখল আছিল সেই অৱদানক আজি সকলোৱে সোঁৱৰিছে। আৰু বিগত 40 দিন ধৰি তেওঁ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ডাউনটাউন হাস্পতালত চিকিৎসাধীন হৈ আছিল, কিন্তু কেইবাটাও তেওঁৰ
অস্ত্ৰোপচাৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলগীয়া হৈছিল। তেওঁক 2025 চনত পেচমেকাৰ সংস্থাপন কৰিছিল হৃদৰোগৰ কাৰণে, কিন্তু এইবাৰ তেওঁ যিকেইটা জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল, জটিল অস্ত্ৰোপচাৰ কৰাৰ পিছত স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল। পৰৱৰ্তী সময়ত আমি সেই দুখ খবৰটো লাভ কৰিবলগীয়া হ'ল অসমবাসীয়ে বা সমগ্ৰ ভাৰতবাসীয়ে। কিন্তু আজি তেওঁৰ যি নশ্বৰ দেহ আছে, সেই নশ্বৰ দেহ জয়ন্ত হয়তো দিনৰ 11 বজাৰ ভিতৰত তেওঁক লৈ যোৱা হ'ব, কাৰণ তেওঁৰ কন্যা আহি পাবলৈ এতিয়াও বাকী আছে, কিন্তু পুত্ৰ আহি উপস্থিত হৈছে। গতিকে পুত্ৰ অহাই নহয়, বাকী পৰিয়ালৰ কেইবাগৰাকীও সদস্য এই মুহূৰ্তত আহি উপস্থিত হোৱা নাই। গতিকে কন্যা আহি উপস্থিত হোৱাৰ পিছতে হয়তো 11মান বজাৰ ভিতৰত অনুমান কৰা হৈছে, কাৰণ তেওঁলোকৰ ফালৰ পৰা এতিয়ালৈকে কোনো নিশ্চিতি দিয়া নাই। তাৰ পাছতেই বাসগৃহলৈ নিয়া হ'ব তেখেতৰ নশ্বৰ দেহ আৰু শেষকৃত্য সম্পন্ন কৰা হ'ব গুৱাহাটীত। বিষ্ণু, আপুনি কোৱাৰ দৰে তেওঁৰ শিল্পী কন্যা সুনীতা ভূঞা খাউণ্ড মুম্বাইত থাকে। গতিকে মুম্বাইৰ পৰা আজি আহি পোৱাৰ পিছত আপুনি কোৱাৰ দৰে নশ্বৰ দেহ লৈ যোৱা হ'ব আৰু তাৰ পিছতে শেষকৃত্য সম্পন্ন কৰা যিখিনি আনুষ্ঠানিকতা সেয়া আগবাঢ়িব। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। বিষ্ণু, আপোনাৰ সৈতে ধন্যবাদ জনাইছোঁ। জম্মু কাশ্মীৰৰ কিস্তৱাৰ জিলাত ভাৰতীয় সেনা বাহিনীৰ অপাৰেশ্যন ত্ৰাসী 1 সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত 8জন জোৱান আঘাতপ্ৰাপ্ত। কেইবা ঘণ্টা ধৰি সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত চলে প্ৰচণ্ড গুলীয়াগুলী। দেওবাৰে বিয়লিৰ ভাগৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলে সেনাৰ এই অভিযান। সেনাৰ জম্মুস্থিত হোৱাইট নাইট কৰ্পে এক্সত প্ৰকাশ কৰিছে এই তথ্য। সেনাৰ দলটোৱে সন্মুখীন হয় 2-3জনীয়া এটা সন্ত্ৰাসবাদী দলৰ। সেনাৰ দলটোৰে মুখামুখি হৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। সেনা বাহিনীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়ে যদিও এই অভিযানত 8জন সেনা জোৱান আহত হয়। সন্ত্ৰাসবাদীকেইটা পাকিস্তানী জেইছ ই মহম্মদৰ বুলি সন্দেহ কৰা হৈছে। স্পেইনত ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 21জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় 70জনৰো অধিক যাত্ৰী। দেওবাৰে বিয়লিৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হয়। কৰ্ডোবা প্ৰদেশৰ আদামুজৰ ওচৰত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত মাদ্ৰিদ আৰু আন্দালুচিয়াৰ মাজত ৰেল সেৱা বন্ধ হৈ পৰে। মালাগাৰ পৰা মাদ্ৰিদলৈ যোৱা এখন ৰেলপথৰ পৰা ওলাই আহি আন এখন ৰেলৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুয়োখন ৰেলত 5 শতাধিক যাত্ৰী আছিল। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে উন্নত চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়। শনিবাৰৰ পৰা প্ৰথমবাৰলৈ ভাৰতত চলিছিল বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ। পশ্চিমবংগৰ মালদহ ষ্টেচনত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰি উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভৰ এটা দিন হৈছিলহে মাথো। প্ৰথম দিনাই বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ দবা ভৰি পৰিল আৱৰ্জনাৰে। কৰবাত পৰি ৰৈছে চাহৰ কাপ, আন কৰবাত খাদ্যবস্তু বান্ধি ৰখা ৰেপিং পেপাৰ। সামাজিক মাধ্যমত নেটিজেনে ভাইৰেল কৰিছে এনে ভিডিঅ'। একাংশ যাত্ৰীৰ কাৰ্যক লৈ উত্থাপিত হৈছে প্ৰশ্ন। এইসকল যাত্ৰীয়ে আকৌ প্ৰশ্ন কৰে চৰকাৰক। সামাজিক দায়বদ্ধতাৰ অভাৱ দেখিবলৈ পোৱা হৈছে এনে বহু যাত্ৰীৰ। প্ৰথমবাৰলৈ ভাৰতত আৰম্ভ হৈছিল বন্দে ভাৰতৰ স্লিপাৰ ৰেল, কিন্তু আৰম্ভ হোৱাৰ পিছতেই অত্যাধুনিক ৰেলখনত দবাৰ ভিতৰত এনে লেতেৰা কদৰ্যময় দৃশ্য দেখিবলৈ পোৱা হ'ল। এই ক্ষেত্ৰতো চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ পোষকতা কৰিছে একাংশ সচেতন ৰাইজে। खुद की गलती। अब मैं एक दिल की बात करना चाहूंगा, ये लो, ये देख लो आप। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस देख लो आप। अब मैं एक दिल की बात करना चाहूंगा, ये लो, ये देख लो आप। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस देख लो आप। अब मैं एक दिल की बात करना चाहूंगा, ये लो, ये देख लो आप। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस देख लो आप। अब मैं एक दिल की बात करना चाहूंगा, ये लो, ये देख लो आप। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट। 2026 নিৰ্বাচনত দুটা ৰাজনৈতিক দলৰ মাজত চলিছে এটাই আন্তক নিশেষ কৰি দিয়াৰ প্ৰতিযোগিতা। অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ AIUDF আৰু বদৰুদ্দিন আজমলে অখিল গগৈৰ ৰাইজৰ দলক নিশেষ কৰাৰ হুংকাৰ দিছে। প্ৰতিযোগিতাত প্ৰথমে হাত উজান দিছে অখিল গগৈৰ ৰাইজৰ দলে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলক দিছে পৰামৰ্শ।
অখিলৰ পৰামৰ্শ AIUDF চামিল হৈ যাওক কংগ্ৰেছৰ সৈতে আনহাতে অখিল গগৈৰ দাবী কংগ্ৰেছত চামিল নহলে বিলুপ্ত হ'ব AIUDF বিগত লোকসভা নিৰ্বাচনত ধুবুৰীত আজমলক ঘৰুৱাব বুলি পুনৰ জনাইছো 2024 চনৰ লোকসভা নিৰ্বাচনত ধুবুৰীত আজমলক ঘৰুৱাৰ পূৰ্ণ কৰ্তৃত্ব নিজৰ বুলি দাবী কৰে অখিল গগৈয়ে এই মন্তব্যৰ পিছতে অখিল গগৈৰ এই হুংকাৰক উভতি ধৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে আজমলৰ দাবী পাগলে নকয় কি ছাগলে নাখায় কি আজমলৰ হুংকাৰ এইবাৰ নিশেষ হ'ব অখিল গগৈ পাৰ্টি তেওঁলোকে সকলোৱে জানে যে এবাৰ বদৰুদ্দিন আজমলক আমি ধুবুৰী লোকসভা সমষ্টিৰ পৰা খেদুৱাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ দলৰ অখিল গগৈৰ এটা ডাঙৰ ভূমিকা আছে এবাৰ যদি আকৌ ধুবুৰীত মই সোমাওঁ তেতিয়াহ'লে AIUDFৰ বিধায়ক নজৰুল হক আৰু কোনো পধ্যে নিজিকে তেওঁলোকেতো মোক জমদূতৰ নিচিনা দেখে ন অকল জৰা ফুকাৰ পানী দি ইমান দিন আপোনাৰ বদৰুদ্দিন আজমল চাহেবে ভোট লৈ আছিলে নে নাই মই আহিহে মানুহক বুজাই দিলোঁ আৰু এফালে খাটাং থাকিব পাৰে যে এবাৰ AIUDF দলটো অসমত নীল হৈ যাব এটা সমষ্টিটো নিজিকে মই সেইকাৰণে বদৰুদ্দিন আজমল চাহেবকতো পৰামৰ্শ দি আছোঁ যে বদৰুদ্দিন আজমল চাহেবে AIUDF দলটো ভাঙি দিব লাগে ভাঙি দি তেওঁলোকৰ বিধায়কবিলাকক কংগ্ৰেছত জইন কৰাই দিব লাগে ৰাতি 1টা বজাত আপোনালোকে এই অখিল গগৈৰ কথা আছে আৰু কোনো ভাল মানুহ পোৱা নাই ভাল মানুহৰ নাম লো এইজন পাগলে কি খায় না আর ছাগলে কি খায় না না পাগলে কি খায় না আর ছাগলে কি খায় না এবার এটি শেষ হয়ে যাব তোমার অখিল গগৈৰ পার্টি এবার শেষ হয়ে মানে বদৰুদ্দিন আজমল চাহেবে মোক যি ধৰণে গালি পাৰিছে সেইটো মই আশীৰ্বাদ হিচাপে লৈছোঁ মৌলানা মানুহৰ মুখত তেনেকুৱা গালি দিবই নালাগে সেইকাৰণে মই মৌলানা মানুহৰ যিটো গালি সেইটোক মই নিজে আশীৰ্বাদ হিচাপে লৈছোঁ মই তেখেতক চিম্পেথাইজ কৰিব পাৰিছোঁ লোকসভা নিৰ্বাচনত যেতিয়া 10 লাখ ভোটত হাৰিলে অলপ মানে তেখেত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে সদায় ভাবি আছিলে যে তেওঁ নিজকে মেছিয়া বুলি ভাবে তেওঁ নিজকে একেবাৰে অৱতাৰ বুলি ভাবে তেওঁ নিজকে মানুহৰ ৰক্ষাকৰ্তা বুলি ভাবে অথচ মানুহে তেওঁ সাংঘাতিক ধৰণে বিদায় দি দিলে মই আপোনালোকক কৈ দিছোঁ যে এইবাৰ অসমৰ পৰা AIUDF সম্পূৰ্ণৰূপে শেষ হৈ যাব এটাও বিধানসভা সমষ্টিত AIUDF নিজিকে যদি এটাত কেনেবাকে জিকে সেইটো হ'ব এক্সিডেণ্ট সেইটো স্বাভাৱিক ঘটনা নহয় আকস্মিকভাৱে আমি ভুল কেণ্ডিডেট দিয়াৰ কাৰণে হয়তো আমি ভুল কেণ্ডিডেট দিলেহে ক'ৰবাত AIUDF জিকিব পাৰে কিন্তু এবাৰতো ভুল কেণ্ডিডেট নিদিওঁৱে কাৰণ মই আছোঁ এবাৰ কাকো পইচা খাই লৈ কেণ্ডিডেট দিবলৈ মই কাকো নিদিওঁ ইফালে টিকটৰ ভাগ বতৰা সন্দৰ্ভত অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য নামনিত বহুকেইটা সমষ্টিত টিকট বিচাৰিব অখিল গগৈয়ে সংখ্যাৰ কথা ক'লে কংগ্ৰেছে বেয়া পায় বুলি মন্তব্য অখিলৰ আসন বুজাবুজিত অলপ জটিলতা আহিব পাৰে 3 ঘণ্টা গৌৰৱ গগৈক অখিলৰ লগত বহিবলৈ আহ্বান আৰু তাৰ পাছতে দূৰ হ'ব আসন বুজাবুজিত অহা জটিলতা আসনৰ ভাগ বতৰাক লৈ অখিল গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য এই ক্ষেত্ৰত গৌৰৱ গগৈৰ পৰা 3 ঘণ্টা সময় বিচাৰিছে অখিল গগৈয়ে অখিল গগৈৰ লগত 3 ঘণ্টা বহক গৌৰৱ গগৈ তেতিয়াই সকলো জটিলতা আঁতৰি যাব নামনিত বহুকেইটা সমষ্টিত টিকট বিচৰাৰ সংকেত দিলে ইংগিত দিলে অখিল গগৈয়ে আসন বুজাবুজিত অলপ জটিলতা আহিব পাৰে আৰু সংখ্যাৰ কথা প্ৰশ্ন কৰাত অৱশ্যে অখিল গগৈ অতি কৌশলপূৰ্ণভাৱে উত্তৰ দিলে যে সংখ্যাৰ কথা ক'লে কংগ্ৰেছে বেয়া পাব শিৱসাগৰৰ বেতবাৰী কুৱামৰা সন্দিকৈ গাঁৱত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত 17 জানুৱাৰীৰ পৰা 9দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভাওনা সমাৰোহ বেতবাৰী মৌজা আৰু থাউৰা মৌজাৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি দিহানাম পৰিৱেশন কৰা হয় সহস্ৰাধিক আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম সহস্ৰাধিক আই মাতৃয়ে একেলগে দিহানাম পৰিৱেশন কৰাৰ দৃশ্যই মোহিত কৰিলে সকলোকে ভাওনা সমাৰোহৰ লগত সংগত ৰাখি আজি ইয়াত দিহানাম পৰিৱেশন
কৰা হৈছে 5 শতাধিক আয়তীয়ে। এয়া মই দেখুৱাইছোঁ। ইয়াত উদযাপন সমিতিৰ অন্যতম এগৰাকী সম্পাদক আছে, মই তেওঁৰ ভাষ্য ল'ম। দাদা, কি ধৰণে আয়োজন আমাৰ সুন্দৰভাৱে হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। এতিয়া আপোনালোকে দেখিছে, আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি এইটো অসমবাসীলৈ আহ্বান জনাইছোঁ। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, শতাধিক মহিলাই ইয়াতে দিহানাম পৰিৱেশন কৰিছে আৰু এইখিনি কৰিবলৈ যাওঁতে আমি আমাৰ উৎসাহ পাইছোঁ। আমি আমাৰ উদযাপন সমিতিৰ সভাপতি, একমাত্ৰ 95 নং ডিমৌ সমষ্টিৰ সন্মানীয় সভাপতি সুশান্ত বৰগোহাঁই ডাঙৰীয়াদেৱ, তেখেতৰ বলিষ্ঠ পদক্ষেপ আৰু আমাৰ সমীপৰ গাঁওবাসী তথা শিৱসাগৰ আৰু অসমৰ সকলো ৰাইজৰ বিপুল সঁহাৰিত আমি কৰ্মভাগী কৰিবলৈ সফল ৰূপায়ণ দিবৰ দিশে আমি আগবাঢ়িছোঁ। আমি পুনশ্চ উদযাপন সমিতিৰ তৰফৰ পৰা আইসকললৈ সেৱা ধৰিছোঁ, অসমবাসীলৈ সেৱা ধৰিছোঁ। কৃষ্ণ। ৱৰ্ল্ড ইকনমিক ফোৰামত অংশগ্ৰহণৰ বাবে ছুইজাৰলেণ্ডৰ ডাভোছত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডাভোছত আজিৰে পৰা 23 জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড ইকনমিক ফোৰামত ভাগ লোৱা প্ৰথম অসমীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। ডাভোছত বিশ্ব বাণিজ্য সন্মিলনত অংশ ল'বলগীয়া অসমৰ দলটোত মুখ্যমন্ত্ৰীৰ উপৰিও আছে মুখ্য সচিবসহ আন 3জন শীৰ্ষ আমোলা। ডাভোছ সন্মিলনত মুখ্যমন্ত্ৰীয়ে অসমৰ অৰ্থনীতিৰ শেহতীয়া উন্নয়নৰ কথা ব্যাখ্যা কৰিব আৰু ৰাজ্যখনলৈ বিদেশী বিনিয়োগ আকৰ্ষিত কৰাৰ চেষ্টা কৰিব। অসমৰ উপৰিও ভাৰতৰ আন 9খন ৰাজ্যই গুৰুত্বপূৰ্ণ এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অসমৰ অৰ্থনীতি, ভূ কৌশলগত অৱস্থান, প্ৰাকৃতিক আৰু মানৱ সম্পদক চিনাকি কৰি দিয়াৰ বাবে বিৰল বিশ্ব মঞ্চত ভাষণ দিব মুখ্যমন্ত্ৰীয়ে। সঠিকভাৱে ব্যৱহাৰ কৰিলে অসমৰ অৰ্থনীতিত দীৰ্ঘম্যাদী পৰিৱৰ্তন অহাৰ সম্ভাৱনাও আছে, এই কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক বৃহৎ প্লেটফৰ্মক অসমক প্ৰতিনিধিত্ব কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰে পৰা 4দিনীয়াকৈ চলিবলগীয়া ৱৰ্ল্ড ইকনমিক ফোৰামত অসমৰ অৰ্থনীতি, অসমৰ বাণিজ্য, অসমৰ উদ্যোগ, অসমৰ পৰ্যটন সকলোখিনি বিষয় উপস্থাপন কৰাৰ সুযোগ লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা আমাৰ ৰাজ্যখনৰ বাবে এটা বিৰল গৌৰৱৰ ক্ষণ যে ৱৰ্ল্ড ইকনমিক ফোৰামৰ দৰে এখন বিশিষ্ট প্লেটফৰ্মত, য'ত নেকি গোটেই বিশ্বৰ উদ্যোগপতিসকল আহে, পলিটিচিয়ানসকল আহে, ইণ্টেলেকচুৱেলসকল আহে, ইকনমিষ্টসকল আহে, তেনেকুৱা এখন প্লেটফৰ্মত এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অসমে সুযোগ পাইছে। মই পুনৰ এবাৰ আপোনালোকৰ সকলোৰে শুভেচ্ছা বিচাৰিছোঁ, যাতে অসমৰ বিষয়ে, অসমৰ সম্ভাৱনা, অসমৰ সম্পদৰ বিষয়ে মই বিশ্বৰ এই
ইকনমিক ফৰামত বা অৰ্থনৈতিক সংস্থাৰ মঞ্চত ৰাজ্যখনৰ সম্ভাৱনা, সম্পদ, মানৱ সম্পদ, গোটেই পৰ্যটনৰ সুবিধা, এই সকলো বিষয়ে যাতে মই ক'ব পাৰোঁ, আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ। ঢিঙৰ বৰবিল কছাৰীবাৰীত খিলঞ্জীয়া অসমীয়াই কৰা সৰিয়হৰ খেতিত মাতব্বৰে ট্ৰেক্টৰেৰে হাল বাই নষ্ট কৰাক লৈ ঢিঙত বিল আছিদ সেনাৰ সংবাদমেলযোগে হুংকাৰ। মাতব্বৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবেই ঢিঙত খিলঞ্জীয়াৰ ওপৰত মাতব্বৰৰ অত্যাচাৰ চলি আছে। জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে ঢিঙত চলিছে মিয়া মাতব্বৰৰ দপদপনি। ঢিঙৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰা মাতব্বৰে ঢিঙৰ অসমীয়াক কাটি নদীত উটুৱাই দিয়াৰ হুংকাৰ প্ৰদান কৰি শান্ত নাথাকি এইবাৰ খিলঞ্জীয়াৰ খেতি মাতব্বৰে নষ্ট কৰিলে। উল্লেখযোগ্য যে বৰবিল কছাৰীবাৰীত খিলঞ্জীয়া অসমীয়াই মাতব্বৰৰ দখলৰ পৰা উদ্ধাৰ কৰি কৃষি কাৰ্য আৰম্ভ কৰিছিল। 40 বছৰৰ পিছত মাতব্বৰৰ দখলত থকা বৰবিল কছাৰীবাৰীৰ খিলঞ্জীয়াৰ ভূমি 3 মাহ পূৰ্বে উদ্ধাৰ কৰা হৈছিল। ভূমি উদ্ধাৰ কৰি অসমীয়াই কৰা 50 বিঘাৰো অধিক ভূমিৰ সৰিয়হ খেতিত ট্ৰেক্টৰেৰে হাল বাই নষ্ট কৰাত ক্ষুব্ধ হৈ পৰিছে কৃষক ৰাইজ। মাতব্বৰৰ দলটোৰ মূল মাষ্টাৰ মাইণ্ড আছাদ আলী, শ্বহীদুল ইছলাম, জাকিৰ হুছেইনকে ধৰি কেইবাটাও মাতব্বৰে সন্ত্ৰাস চলাই আহিছে যদিও আৰক্ষীয়ে এতিয়াও কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। আৰছাদ আলী বুলি যিজন মাতব্বৰ, তেওঁক অতদিনে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, সেইটো আমাৰ প্ৰশ্ন আছে। আৰু তেওঁলোকে যিসকলক মাতব্বৰ বুলি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে, স্থানীয় ৰাইজৰ পৰা আমি জানিব পৰা মতে সেইসকল মাতব্বৰ নহয়, সেইসকল স্থানীয় জনা বুজা নুবুজা মানুহ, নুবুজা ব্যক্তি। তেওঁলোকক উঠাই আনি তেওঁলোকে অত্যাচাৰ কৰিছে, অত্যাচাৰ কৰি তেওঁলোকক মাতব্বৰ বুলি জেললৈ প্ৰেৰণ কৰিছে। কিন্তু এই যিজন আৰছাদ আলী, যিজনৰ গভীৰ ষড়যন্ত্ৰ কৰি আছে, তেওঁলোক মাতব্বৰ, গোটেই চহৰখন তেওঁলোকৰ দখলত আছে, তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহৰ 50 বিঘা অধিক মাটি, আমি ৰাইজৰ পৰা জানিব পৰা মতে 50 বিঘা অধিক মাটিত তেওঁলোকে ৰাতি 12 বজাৰ পিছত ট্ৰেক্টৰ চলায় তাতে বিস্তৰ ক্ষতিসাধন কৰিছে আৰু আমাৰ কৃষকসকলৰ বিস্তৰ ক্ষতি হৈছে। তাৰ কাৰণে আমি স্থানীয় পুলিচ প্ৰশাসনক দাবী কৰিছোঁ, অহা 2 দিনৰ ভিতৰত আৰছাদ আলীৰ লগতে যিকেইজন দুষ্কৃতিকাৰীয়ে আমাৰ 50 বিঘাতকৈ অধিক মাটি বিনষ্ট কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। বাগুৰুম্বা দহৰ অনুষ্ঠানত এপছৰ সভাপতি দীপেন বড়ো সন্মুখীন হ'বলগীয়া হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ। আৰক্ষী আৰু দণ্ডাধীশে এপছৰ সভাপতিগৰাকীক অপমানিত কৰাৰ অভিযোগ। ষ্টেডিয়ামৰ 24A, 24B গেটেৰে প্ৰৱেশত দীপেন বড়োক প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ। সামাজিক মাধ্যমৰ জৰিয়তে এপছৰ সভাপতিগৰাকীয়ে চৰকাৰ প্ৰশাসনক এই অভিযোগ উত্থাপন কৰে। বাগুৰুম্বা দহৰ অনুষ্ঠানত এপছৰ সভাপতি দীপেন বড়ো সন্মুখীন হ'বলগীয়া হ'ল এক অনাকাংক্ষিত পৰিস্থিতিৰ। আৰু সেই পৰিস্থিতিৰ কথা তেওঁ উল্লেখ কৰিছে, অভিযোগ উত্থাপন কৰিছে। আৰক্ষী আৰু দণ্ডাধীশে এপছৰ সভাপতিগৰাকীক অপমানিত কৰাৰ গুৰুতৰ অভিযোগেৰে সামাজিক মাধ্যমত তেওঁ এই অভিযোগ উত্থাপন কৰিছে। ষ্টেডিয়ামৰ 24A আৰু 24B গেটেৰে প্ৰৱেশত দীপেন বড়োক প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু সামাজিক মাধ্যমৰ জৰিয়তে এপছৰ সভাপতিগৰাকীয়ে চৰকাৰ প্ৰশাসনৰ ওচৰত এই অভিযোগ উত্থাপন কৰে। অৰুণাচলৰ সিজুতাত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় পাকে পাগা হৰ্ণবিল মহোৎসৱ। পাকে পাগা খেলপথাৰত এক সৌন্দৰ্যময় পৰিৱেশৰ মাজত নৱম বাৰ্ষিক পাকে পাগা হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয়। উৎসৱত মেগা নৃত্য, মহিলা গোটৰ দ্বাৰা নালু টুকি অভিনয়,
যুদ্ধ নৃত্য, ইয়াক নৃত্য আৰু জবিনৰ লোকনৃত্য পৰিৱেশন কৰে। পাকে পাগা হৰ্ণবিল উৎসৱৰ মূল উদ্দেশ্য হৈছে বনাঞ্চল আৰু ধনেশ পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা। ভাৰতবৰ্ষক অৰুণাচল প্ৰদেশত থকা গছ-গছনিয়ে 80% অক্সিজেন প্ৰদান কৰি আহিছে। মুকলি সভাত অৰুণাচল প্ৰদেশ চৰকাৰৰ ভূমি ব্যৱস্থাপনা, অসামৰিক বিমান পৰিবহণ, নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বালু ৰাজা, পাকে কেচাং বিধানসভা সমষ্টিৰ বিধায়ক বিউৰাম ৱাহগকে ধৰি পাকে কেচাঙৰ আৰক্ষী অধীক্ষক, জিলা বন বিষয়া আৰু কেইবাগৰাকী অতিথি উপস্থিত থাকে। हॉर्नबिल फेस्टिवल को यहाँ आने के बाद हमको बहुत अच्छा लगा क्योंकि यहाँ में एक अभी 9th एडिशन है बोला है, इसलिए हमारा स्पीच में हमने बोला उसको आगे फिर लेकर जाना है। और आज हमारे स्टेट में ये चल रहा है, तो इन फ्यूचर में अभी हमारा फॉरेस्ट में ये हमारा एडवाइज़र भी है, इनको भी हमने बात कर रहा है कि उसको हम लोग इंटरनेशनल वाइल्ड लाइफ फेस्टिवल हम लोग लेकर चलने ठीक है। एंड जो भी हो, क्योंकि ये प्रिजर्वेशन जो हॉर्नबिल को प्रिजर्वेशन जो किया है बहुत अच्छा है, क्योंकि बाकी डिस्ट्रिक्ट में अभी हम लोग नेक्स्ट टाइम अगर बनाएगा तब हमारा डिस्ट्रिक्ट से भी हम डेलीगेट्स भेजेगा, सो दैट कि कैसे प्रिजर्व करता है, क्या करता है, उसका इंपॉर्टेंस को जानने दें। প্ৰিয়ংক খাৰ্গেৰ ছেমি কণ্ডাক্টৰৰ বিৰোধিতা, ৰেজাউল কৰিমৰ উদ্ভট মন্তব্যত নীৰৱতা অৱলম্বন কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰি শাসক পক্ষৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। মৌচন্দা পথাৰত গৌৰৱ গগৈক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসমীয়া মানুহ এতিয়া পাকিস্তানৰ এজেণ্টৰ কথা মতে নচলে। গৌৰৱে বিৰোধিতা কৰিলেও আমি উন্নয়নৰ আকাশ স্পৰ্শ কৰিমেই। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ভৰ্ৎসনা মুখ্যমন্ত্ৰীৰ। কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। এই বহু প্ৰত্যাশিত কাজিৰঙাৰ এলিভেটেড কৰিডৰক লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এদিন পূৰ্বে কৰিছিল বিৰূপ মন্তব্য। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱে। ৩-৪ বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব, ধূলি বালি এইবোৰ চব তাত ব্যয় থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে। গৌৰৱ গগৈৰ এনে উদ্ভট মন্তব্যৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, কোনো অসমীয়াই পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। গৌৰৱ গগৈয়ে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিলেও আমি উন্নয়নৰ আকাশ। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱে। ধূলি বালি এইবোৰ চব তাত ব্যয় থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে। মই কংগ্ৰেছ দলৰ এই সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব খোজো, আপুনি বিৰোধিতা কৰি থাকক, কিন্তু অসমে সপোন দেখিছে আকাশ চোৱাৰ, আৰু অসমে আকাশ চুবই, এই কথা মই আপোনাক স্পষ্টভাৱে ক'ব বিচাৰো। আজি অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। আজি অসমীয়াই কোনো অচিনাকি মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰে। গৌৰৱ গগৈক ভৰ্ৎসনা কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদৰ প্ৰসংগ আনি ক'লে, এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। ১.৫ লাখ বিঘা ভূমিত উচ্ছেদ চলোৱাৰ দৰেই মৰণপণ যুঁজ দিবলৈ সাজু হৈছে অসমীয়া। এতিয়া অসমীয়াক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে। অসমীয়াক যদি কোনোবাই ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে, তেনে ব্যক্তিক আমি যেনেকৈ ১.৫ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰিছো, আমি তেনেকৈ অসমীয়াই মৰণপণ যুঁজ দিবলৈ সাজু হৈছো। আজি অসমত পৰিৱৰ্তন হৈছে। এতিয়া আৰু কাজিৰঙাত
কোনেও গড় হত্যা কৰিবলৈ সাহস কৰিব নোৱাৰে। কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সম্পৰ্কত উদ্ভট মন্তব্যৰ বাবে গৌৰৱ গগৈক সমালোচনা কৰিলে বহুজনে। প্ৰিয়াংক খৰ্গেই অসমৰ ছেমিকণ্ডাক্টৰৰ বিৰোধিতা কৰোঁতে নীৰৱতা অৱলম্বন কৰা, ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনাম বুলি কৰা উদ্ভট মন্তব্যৰ সময়তো নীৰৱতা অৱলম্বন কৰা, গৌৰৱ গগৈয়ে কাজিৰঙাৰ অভিলাষী প্ৰকল্পৰ বিৰোধিতা কৰা কাৰ্যক কঠোৰ সমালোচনা কৰিলে মন্ত্ৰী কেশৱ মহন্তই। গৌৰৱ গগৈ ডাঙৰীয়াটো দেশ বিদেশৰ বহুত ভাল ভাল ইউনিভাৰ্চিটিত পঢ়ি আহিছে, গতিকে তেখেতে ক'ত পালে এনেকুৱা কথা যে প্ৰকৃতিক বিনষ্ট কৰি জীৱকুল বাচি থাকিব। আজি প্ৰকৃতিৰ লগত আমি সহবাস কৰিবলৈ গৈ আছো, গতিকে প্ৰকৃতি সদায় আমাৰ অগ্ৰাধিকাৰ ভিত্তিতে থাকিব। গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰিলে বিজেপিৰ বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামীও। গৌৰৱ গগৈ মানে অসমৰ কোনো জাতি মাটিৰ প্ৰতি তেনেকুৱা কোনো মানে প্ৰেমো নাইকিয়া, কোনো ধাৰণাও নাইকিয়া। গড় হত্যা হোৱাৰ মুখ্য পৃষ্ঠপোষক ক'ত আছিলে? কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে। আজি অসমৰ আজি গৌৰৱ অনুভৱ কৰিছে। এই এলিভেটেড কৰিডৰ হোৱা মানে তলেদি আমাৰ জীৱ জন্তুবিলাক তেনেকৈ চলাচল সুচল হ'ব। গৌৰৱ গগৈ অসমৰ মাটিৰ গোন্ধ নাইকিয়া কথা ক'ব বিচাৰিছে। আমি প্ৰত্যেকটো বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে আজি সচেতন। সেই অৱস্থাত এজন ৰাজনীতিবিদ আৰু তাতে অসমৰ ৰাজনীতিবিদ হিচাপে তেখেতে যদি এনেকুৱা ধৰণৰ অবান্তৰ কথা কয়, মই ভাবোঁ ইয়াতকৈ আৰু দুখ লগা কথা নহয়। কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু হেমন্ত দাসৰ সহযোগত নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি কাৰো বাধাক নামানো। হিমালয় যদি আমাৰ উন্নতিত বাধা হয়, তেনেহ'লে আমি হিমালয়ো পাৰ কৰিম। এইখন অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। গৌৰৱ গগৈয়ে কাজিৰঙাৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ বিৰোধিতা কৰা সন্দৰ্ভত কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱাকালি অত্যন্ত দুখো পালোঁ যে কংগ্ৰেছ দলৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এই এলিভেটেড কৰিডৰটোৰ বিৰোধিতা কৰিছে। 2019 চনত বৰ্তমানৰ নেশ্যনেল হাইৱেটোৰ কাৰণে বানপানীৰ সময়ত কাজিৰঙাত 1300 জীৱ জন্তুৰ মৃত্যু হৈছিল। প্ৰতি বছৰে 300-400 জীৱ জন্তুৰ মৃত্যু হৈয়েই থাকে বানপানীৰ সময়ত। আৰু বানপানীৰ সময়ত আপোনালোকৰ মনত আছে, আমি যেতিয়া ট্ৰাকবিলাক ডাইভাৰ্ট কৰি দিওঁ তেজপুৰেদি, মানুহৰ কিমান ক্ষতি হয়। আজি 7,000 কোটি টকা অসমত বিনিয়োগ হ'ব। অকল GSTৰ পৰাই অসমে লাভ কৰিব অলমোষ্ট 700 কোটি টকা। আৰু এই এলিভেটেড কৰিডৰটোৱে কাজিৰঙাৰ বন্য জীৱ জন্তুক ৰক্ষা কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা যোৰহাটৰ লোক যেতিয়া গুৱাহাটীলৈ আহিব বা গুৱাহাটীৰ লোক যেতিয়া যোৰহাটলৈ আহিব, তাৰ ডিষ্টেঞ্চ 1 ঘণ্টা কমি যাব। 1 ঘণ্টা ডিষ্টেঞ্চ কমা মানে গাড়ীৰ পেট্ৰল কিমান কমিব, গাড়ীৰ ডিজেল কিমান কমিব। আপোনালোকে ইয়াৰ ইকনমিক ভেলুটো চিন্তা কৰক। আজি এই গৌৰৱ গগৈয়ে যোৰহাটত উৰণীয়া সেতু নিৰ্মাণৰো বিৰোধিতা কৰিছিল। কিন্তু মই আজিও কৈছোঁ যে আমি কাৰো বাধা নামানো। হিমালয়ো যদি অসমৰ উন্নতিৰ সন্মুখত থিয় হয়, আমি হিমালয়ো পাৰ কৰিম। এইখন অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। 3টা শব্দ মই আপোনালোকক ক'ব খোজোঁ: অটল, অবিচল আৰু আত্মবিশ্বাসী অসম। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।